নমস্কাৰ, মই যুগল। আজি মই আছোঁ বৰপেটা জিলাৰ কীৰ্তনঘৰত। আৰু এই কীৰ্তনঘৰ ভাগ মহাপুৰুষ মাধৱদেৱে 1583 খ্ৰীষ্টাব্দত স্থাপন কৰে। ইয়াত তেওঁ প্ৰথমতে ৰঙিয়াল গৃহ নামেৰে এটা নামঘৰ স্থাপন কৰিছিল আৰু পিছলৈ এই নামঘৰ ভাগৰ দায়িত্ব দিছিল তেওঁৰ প্ৰিয় শিষ্য মথুৰাম দাস বুঢ়াহাটালৈ। ইয়াত বহুতো চাবলগীয়া বস্তু আছে, পৌৰাণিক বস্তু। যিমানখিনি পাৰোঁ ট্ৰাই কৰিম দেখুৱাবলৈ। এইখন হৈছে ৰূপৰ দৰ্জা। এখন ৰূপৰ দৰ্জা কিমান ডাঙৰ দেখিছে, কিমান ডাঙৰ ৰূপৰ দৰ্জা, সম্পূৰ্ণ ৰূপৰ, একদম ওপৰলৈকে ওপৰ বোলে। এয়া হৈছে মূল কীৰ্তনঘৰ আৰু ইয়াতে ৰাতিপুৱা গধূলি দুপৰীয়া নাম কীৰ্তন চলি থাকে। যথেষ্ট ডাঙৰ। এইবোৰ দেখিছেনে, কিমান ডাঙৰ ডাঙৰ শৰাই, প্ৰসাদ সজোৱা শৰাই ঢাকি থৈছে। বহুত কেইখন আছে। বৰপেটাৰ দবা আৰু বৰপেটা কীৰ্তনঘৰৰ এয়া দবা, যথেষ্ট ডাঙৰ। মাতিৱা টৌ এইফালে আছে, ইমানে ডাঙৰ। এই পিছৰ ফালে মহাপুৰুষ মাধৱদেৱে জ্বলাই থৈ যোৱা চাকিগছ আজিও এনেকৈ জ্বলি আছে। এই ভাগ দেখিছেনে? ইয়াত কথিত আছে যে মহাপুৰুষ মাধৱদেৱে এইডোখৰ ঠাইতে তেওঁ হাত ভৰি ধুইছিলে আৰু কাষতে তেওঁৰ লাগি আছে তেওঁৰ বাসস্থান আছিলে। আঁতৰ পৰা আহিছে চাবলৈ আহিছে ৰ'ব ভিতৰত।